কাইলৈ CIDৰ জিনমাৰ ম্যাদ উকলিব শ্যামকৰ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দুয়োকে 2 মাহৰ বাবে আৰক্ষীৰ জিনমাত ৰখাৰ সন্ধি SITৰ অৰ্থনৈতিক লেনদেনৰ বাদে অন্য কোনো প্ৰমাণ নাই SITৰ হাতত এনেদৰে তদন্ত চলিলে 2 মাহৰ ভিতৰত জামিন আবেদন কৰিব পাৰিব দুয়োৱে হে নিম্নতম 2 মাহৰ আৰক্ষীৰ জিনমাত ৰখাৰ চেষ্টা চলাইছে SIT আৰু CIDৰ কাৰ্যালয়ৰ পৰা যাবলৈ দিয়া হৈছে অভিমন্যু তালুকদাৰ তন্ময় ফুকন আৰু ভাস্কৰ জ্যোতি দত্তক কাইলৈ আদালতত জবানবন্দী লোৱা হ'ব অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকনৰ আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছো সতীৰ্থ ধীৰাজ হাজৰিকা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ সংযোজিত হৈছে ধীৰাজ মই আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছো যেহেতু বৰ্তমান মুহূৰ্তত CIDৰ কাৰ্যালয়ত এটা বিশেষ ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ বিষয়বস্তুক লৈ বৰ্তমান সময়ছোৱাত কেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব তাক লৈ প্ৰত্যেকগৰাকী অসমৰ জনতা ব্যস্ত হৈ আছে দৃষ্টি নিবদ্ধ হৈ আছে প্ৰত্যেকৰে এই মুহূৰ্তত আপোনাৰ কাষলৈ গৈছো পোনপটীয়াভাৱে কিছু তথ্য জনাওক সমগ্ৰ অসমবাসীৰ মাথো এটাই দাবী জুবিন গাৰ্গক ন্যায় দিব লাগিব জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু সেই দাবীৰ প্ৰতি আজিৰ দিনত অটল হৈ আছে অসমবাসী কাৰণ অসমৰ এগৰাকী সম্পদ এইদৰে হেৰাই যোৱাটো কোনেও কেতিয়াও নিবিচাৰে আৰু এই জুবিন গাৰ্গৰ মৃত্যুক লৈ ইতিমধ্যে SIT গঠন কৰা হৈছিল আৰু জুবিন গাৰ্গৰ এই মৃত্যুক লৈ তদন্ত চলি আছিল আৰু আজিৰ দিনটোতো আমি দেখিছিলোঁ যে 3গৰাকীকৈ প্ৰৱাসী অসমীয়া যিকেইগৰাকীয়ে সেই সময়ত ইয়থ পাৰ্টিত আছিল ছিংগাপুৰত সেইকেইগৰাকী ব্যক্তিক তলব কৰা হৈছিল CID কাৰ্যালয়লৈ আৰু তেওঁলোকে SITৰ সন্মুখত তেওঁলোকক জেৰা কৰা হৈছিল ইতিমধ্যে আমি কালিৰ দিনটোত উল্লেখ কৰিছিল যে ভাস্কৰ জ্যোতি দত্ত যিগৰাকী কিছু পলমকৈ হ'লেও তেওঁ আহি পাইছিলে গুৱাহাটীত আৰু তাৰ পিছতে তেওঁ যি জেৰা সেই জেৰা SITয়ে চলাইছিল আৰু ঠিক আজিৰ দিনটোত আমি দেখিছিলোঁ যে আজি দুজনকৈ লোকৰ নতুনকৈ তেওঁলোকক তলব কৰা হৈছিল তেওঁলোক আহিছিল সেয়া হৈছে ছিংগাপুৰৰ যি অসম এছ'চিয়েশ্যনৰ যি নেতৃত্বত থকা ব্যক্তি সেয়া হৈছে অভিমন্যু তালুকদাৰ আৰু ইয়থ পাৰ্টিৰ যি আয়োজক সেয়া তন্ময় ফুকন এই দুগৰাকী ভাষ্য অতিকৈ জৰুৰী আছিল আৰু এই তদন্ত প্ৰক্ৰিয়াক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ দুগৰাকীৰ যি ভাষ্য সেই ভাষ্য অতিকৈ জৰুৰী আৰু তেওঁলোক দুজন যিহেতু পুৱাৰ ভাগত আহি উপস্থিত হৈছিল তাৰপিছত তেওঁলোকক জেৰা চলাই থকা হৈছিল আৰু তেওঁলোকক সমগ্ৰ দিনজোৰা জেৰাৰ অন্তত কিছু সময় পূৰ্বে যাবলৈ দিয়া হৈছে কিন্তু এতিয়া প্ৰশ্নটো হ'ল যে যিহেতু তেওঁলোকক যাবলৈ দিয়া হ'ল কালি তেওঁলোকৰ ভাষ্য দণ্ডাধীশৰ সন্মুখত ৰেকৰ্ড কৰা হ'ব তেওঁলোকৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হ'ব কিন্তু আজিৰ দিনটোত আমি যদি চাওঁ তেনেহ'লে শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ যি মেনেজাৰ ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মা তেওঁলোকৰ যি জিম্মা সেয়া CIDৰ জিম্মা উকলিব আজিৰ দিনটোত কাৰণ 12 বজাৰ লগে লগে তেওঁলোকৰ জিম্মা উকলি যাব তাৰ পিছত তেওঁলোকক আদালতত হাজিৰ কৰিব লাগিব সেয়া হৈছে আইনৰ এটা নিয়ম তেওঁলোকক আচলতে এই 12 বজাৰ পিছত কেতিয়া লৈ যায় সেইটোত সকলোৰে দৃষ্টি থাকিব কিন্তু শেহতীয়াকৈ আমাৰ হাতত যি তথ্য আহিছে সেই তথ্য অনুসৰি SITয়ে এতিয়া বিশেষ গুৰুত্ব দিছে তেওঁলোকৰ যি অৰ্থনৈতিক লেনদেন বা অৰ্থনৈতিক যি খেলিমেলি সেইসমূহৰ ওপৰত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে আৰু যিহেতু আজিৰ দিনটোতো তেওঁলোকক জেৰাই চলাই থকা হৈছিলে সেইবাবে তেওঁলোকৰ পৰা যিসমূহ তথ্য লাভ কৰিছে সেই তথ্যৰ ভিত্তিত ইডিয়ে যিহেতু গোচৰটো তেওঁলোকে লৈছে তেওঁলোকে পঞ্জীভূত কৰিছে সেয়েহে তেওঁলোককো কিছু তথ্য যোগান ধৰা হৈছে আৰু হয়তো এই মুহূৰ্তত সেয়া নিশ্চয়তা দিব নোৱাৰি কিন্তু যিহেতু ইডিয়ে গোচৰ পঞ্জীয়ন কৰিছে ইডিয়ে গোচৰ লৈছে সেয়েহে কালিৰ যদি তেওঁলোকক আদালতৰ পৰা যদি যাবলৈ দিয়া হয় বা ক্ষমা কৰিব ন্যায়িক জিম্মালৈ যদি তেওঁলোকক প্ৰেৰণ কৰা হয় তাৰ পূৰ্বে কিন্তু ইডিয়ে আবেদন কৰাৰ সম্ভাৱনা আছে কাৰণ ইডিৰ যিসমূহ তেওঁলোকৰ তদন্ত তেওঁলোকৰ যি ধৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগে তেওঁলোকক যি ধৰণে জেৰা চলাব লাগে তেওঁলোকক সোধা পোছা কৰিব লাগে সেইসমূহৰ বাবে ইডিয়ে তেওঁলোকক জিম্মাত বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তেওঁলোকক কিন্তু জেৰা চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এতিয়া লক্ষণীয় হ'ব যে আজি যিহেতু 12 বজাৰ লগে লগে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ এই যি জিম্মাৰ ম্যাদ সেই ম্যাদ উকলিব তাৰ পিছত কেতিয়া তেওঁলোকক CJM আদালতলৈ লৈ যোৱা হ'ব যি পানবজাৰত থকা CJM আদালত তালৈ লৈ যোৱা হ'ব নে যিগৰাকী দণ্ডাধীশ তেওঁৰ ঘৰলৈ লৈ যোৱা হ'ব এইসমূহ এতিয়া এই মুহূৰ্তলৈ স্পষ্ট হোৱা নাই কিন্তু আমি দেখিছোঁ আপুনি যদি পৰিৱেশটো চাই আপুনি চাব যে এই যিটো CIDৰ কাৰ্যালয় এই CIDৰ কাৰ্যালয় কিন্তু চৌদিশে আপুনি দেখিব ইয়াতে SSBৰ জোৱান ইয়াত নিয়োগ কৰা হৈছে আৰু যিসমূহ আৰক্ষী সেই আৰক্ষীৰ লোকক ইয়াতে মোতায়েন কৰা হৈছে কাৰণ কোনো ধৰণৰ যাতে এটা অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তেওঁলোকক সুকলমে যাতে ন্যায়াধীশ বা দণ্ডাধীশৰ সন্মুখত তেওঁলোকক আদালতৰ সন্মুখত যাতে হাজিৰ কৰাব পাৰে তাৰ বাবে পূৰ্ণ চেষ্টা চলাই আছে SITয়ে আৰু
হয়তো কিছু সময় পিছত বা পুৱতি নিশা বা পুৱা তেওঁলোকক লৈ যোৱা হ'ব কিন্তু কালিৰ দিনটোত যে তেওঁলোকক আদালতত লৈ যোৱা হ'ব সেয়া নিশ্চিত কিন্তু তাৰ পিছত আমি ক'ব লাগিব যে আন দুগৰাকী অভিযুক্ত যিকেইগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সেয়া হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত তেওঁলোকৰ ক্ষেত্ৰত কেনেধৰণৰ SITয়ে তথ্য পাইছে কি তথ্য তেওঁলোকে লাভ কৰিছে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত তেওঁলোকে কেনেধৰণৰ তথ্য পাইছে এইসমূহ বিষয়ে কিন্তু ৰাইজে সকলোৱে নজৰত ৰাখিছে কাৰণ সকলোৱে বিচাৰিছে যে জুবিন গাৰ্গৰ এই ধৰণৰ মৃত্যু কেতিয়াও মানি কোনো ল'ব নোৱাৰে আৰু এয়া যে অনাকাংক্ষিত এটা মৃত্যু সেয়া সকলোৱে একেমুখে কৈছে সেয়েহে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত SITয়ে কেনেধৰণৰ তেওঁলোকে আগবাঢ়িছে তেওঁলোকৰ তদন্ত সেইসমূহৰ ওপৰত সকলোৱে দৃষ্টি ৰাখিব আৰু আজিৰ দিনটোত আমি যদি চাওঁ তেনেহ'লে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাংবাদিক বা বিশিষ্ট বুদ্ধিজীৱী বা বিশিষ্ট লোকক মাতি অনা হৈছিলে তেওঁলোকৰ সৈতে আলোচনাটো মিলিত হৈছিল আৰু সেই আলোচনাৰ পিছত বিশিষ্ট ব্যক্তিগৰাকীয়ে তেওঁলোকৰ মতামত বা তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত এই কেইগৰাকী লোকৰ ক্ষেত্ৰত যি আলোচনা হৈছে তাত তেওঁলোক কিমান দূৰ সন্তুষ্ট বা তেওঁলোকে কি পৰামৰ্শ দিছে সেইসমূহো এটা সময়ত গুৰুত্ব প্ৰদান কৰিব কাৰণ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা এইদৰে আঁতৰি যোৱাটো কোনেও বিচৰা নাছিল ধীৰাজ হাজৰিকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু সমান্তৰালভাৱে এটা কথা অনুৰোধ জনাইছো যে আপুনি CID কাৰ্যালয়ৰ দৃষ্টি নিবদ্ধ ৰাখক আৰু সমগ্ৰ বিষয়বস্তু সন্দৰ্ভত বৰ্তমান সময়ছোৱাত CID কাৰ্যালয় অত্যন্ত গুৰুত্বপূৰ্ণ এক প্ৰাসংগিক স্থান হৈ পৰিছে কাৰণ CID কাৰ্যালয়ত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰিব যি ধৰণে জেৰা চলাব তাৰ ওপৰতে নিৰ্ভৰ কৰিব যে পৰৱৰ্তী শাস্তিসমূহ কেনেধৰণৰ হ'ব আৰু কি তথ্য উলিয়াব পাৰে তাৰ ওপৰতে আসলে নিৰ্ভৰ কৰিব এই তদন্ত প্ৰক্ৰিয়াটো আসলে কেনেধৰণে গতিশীল হয় এই মুহূৰ্তত ধীৰাজ হাজৰিকা ধন্যবাদ জনাইছো আপোনাক